মকৰ ৰাশি সাপ্তাহিক ৰাশিফল 17 পৰা 23 মে 2026। এই 7 দিনত আপোনাৰ জীৱনৰ সাধাৰণ সময় নহয়। শনিদেৱে খুলিবলৈ গৈ আছে ভাগ্যৰ এনেকুৱা দুৱাৰ, যি দুৱাৰ বহুদিন ধৰি বন্ধ হৈ আছিল। অপ্ৰত্যাশিতভাৱে ধন লাভ, কৰ্মজীৱনত ডাঙৰ সুযোগ আৰু কাৰোবাৰ পৰা আচৰিত সুখবৰ পাব পাৰে। কিন্তু এই সময়ত এটা ভুল সিদ্ধান্তই সকলো সলনি কৰি দিব পাৰে। আজিৰ এই ৰাশিফলত জানিম কোন দিনটো আটাইতকৈ শুভ হ'ব, ক'ত আপোনাৰ ভাগ্য জাগিব আৰু কেনেকৈ এই 7 দিনত ইউনিভাৰ্চেল শক্তি নিজৰ পক্ষত আনিব পাৰি। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মকৰ ৰাশিৰ বাবে এই সপ্তাহ ধন সম্পত্তিৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব পাৰে। দীৰ্ঘদিন ধৰি ৰৈ থকা টকা, লোন, পে'মেণ্ট বা কাৰোবাৰ পৰা পাব লগা ধন হাতত আহিব পাৰে। বিশেষকৈ 19 মে'ৰ পিছত ভাগ্যৰ গতি হঠাৎ সলনি হোৱা দেখা যায়। যিসকল বিজনেছ, অনলাইন কাম বা কমিশ্যন ৰিলেটেড কামৰ লগত জড়িত তেওঁলোকৰ বাবে আনএক্সপেক্টেড লাভৰ যোগ দেখা গৈছে। কিন্তু মনত ৰাখিব, এই সপ্তাহত ইম'চনেল হৈ খৰচ কৰিলে পিছত আফচোচ কৰিব লাগিব। আনৰ কথাত ইনভেষ্ট বা পাৰ্টনাৰশ্বিপ কৰিবলৈ নাযাব। ঘৰত নতুন বস্তু কিনা, মাটি সম্পত্তি বা যান বাহনৰ সম্পৰ্কীয় চিন্তা আগবাঢ়িব পাৰে। কিছুমানৰ বাবে ফেমিলিৰ পৰা ফাইনেন্সিয়েল ছাপৰ্ট অহাৰ যোগ আছে। এই 7 দিনত বিশেষকৈ শনিবাৰে কলা তিল দান কৰিলে আৰু শনিৰ ভোগ স্মৰণ কৰিলে টকা পইচাৰ বাধা বিঘিনি কমিব। শুভ সংখ্যা 8, 17, 26। শুভ ৰং নীলা আৰু কলা। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মকৰ ৰাশিৰ বাবে এই সপ্তাহৰ প্ৰেম জীৱন অত্যন্ত ইম'চনেল আৰু গভীৰ অনুভূতিৰে ভৰা হ'ব পাৰে। বাহিৰৰ পৰা আপুনি যিমানেই কঠোৰ দেখা নাযাওক, এই 7 দিনত আপোনাৰ হৃদয় বহু কথাত কোমল হৈ উঠিব। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে পাৰ্টনাৰৰ লগত ভুল বুজাবুজি কমি পুনৰ ক্ল'জনেছ বৃদ্ধি পোৱাৰ যোগ আছে। দীৰ্ঘদিন ধৰি মনত জমা হৈ থকা কথা এই সময়ত খোলাখুলিকৈ কোৱাৰ সুযোগ পাব। কিন্তু মনত ৰাখিব, খং আৰু ইগ' এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। সৰু কথাত ৰিয়েক্ট কৰিলে সম্পৰ্কত দূৰত্ব আহিব পাৰে। বিশেষকৈ 18 মে' আৰু 21 মে'ত পাৰ্টনাৰৰ লগত কথা পাতোঁতে শব্দ বাছনি কৰি ব্যৱহাৰ কৰক, কাৰণ এই দুটা দিনত ইম'চনেল টেনশ্যন বাঢ়িব পাৰে। যিসকলে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে হঠাৎ ভিডিঅ' কল, মেছেজ বা আনএক্সপেক্টেড কমিউনিকেশ্যনে মন সুখী কৰি তুলিব। ছিংগেল মকৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো অত্যন্ত ইণ্টাৰেষ্টিং হ'ব পাৰে। অতীতৰ কোনো ব্যক্তি পুনৰ জীৱনত ঘূৰি আহিব পাৰে বা নতুন কোনো মানুহৰ লগত স্পেচিয়েল কানেকশ্যন অনুভৱ হ'ব পাৰে। কিন্তু ইউনিভাৰ্ছে আপোনাক এটা সংকেত দিছে, এই সময়ত বাহ্যিক সৌন্দৰ্য নহয়, মানুহৰ মন চিনিবলৈ চেষ্টা কৰক, কাৰণ সকলো চকচকীয়া বস্তু শণ নহয়। বিবাহিত লোকসকলৰ বাবে এই সপ্তাহত সংসাৰত শান্তি আনিবলৈ ধৈৰ্য অতি প্ৰয়োজনীয়। পাৰ্টনাৰৰ স্বাস্থ্যক লৈ মানসিক চাপৰ বাবে অলপ টেনশ্যন হ'ব পাৰে। এই সময়ত যদি আপুনি ছাপৰ্ট দিয়ে তেন্তে সম্পৰ্ক আগলৈকে শক্তিশালী হ'ব। কিছুমান মকৰ ৰাশিৰ বাবে সন্তান সম্পৰ্কীয় সুখবৰ বা ফেমিলি প্লেনিঙৰ আলোচনা আগবাঢ়িব পাৰে। এই সপ্তাহত ৰাতি বহু কথা ভাবি ইম'চনেল হৈ পৰাৰ সম্ভাৱনা আছে। আপুনি বাহিৰত সকলো কণ্ট্ৰল কৰি থাকিলেও ভিতৰত বহু কষ্ট অনুভৱ কৰিব পাৰে। কিন্তু মনত ৰাখিব, সকলো কথা হৃদয়ত ৰাখি নিদিব। যাক বিশ্বাস কৰে তাৰ লগত মনৰ কথা শ্বেয়াৰ কৰক। এই সময়ত প্ৰেম জীৱনত এটা কাৰ্মিক কানেকশ্যন সক্ৰিয় হৈছে। মানে আপুনি যি মানুহ আপোনাৰ জীৱনত আহিব বা আছে তেওঁ আপোনাৰ কেৱল প্ৰেম নহয়, জীৱনৰ ডাঙৰ শিক্ষা দিয়াৰ বাবেও আহিছে। শনিবাৰে সন্ধিয়া শনি মন্দিৰত চাকি জ্বলালে আৰু ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰ জপ কৰিলে সম্পৰ্কত নেতিবাচক শক্তি কমি যাব। এই সপ্তাহত আপোনাৰ হৃদয়ে বহু কথা অনুভৱ কৰিব, কিন্তু সকলো চিন্তা ইম'চনত নহয়, শান্ত মনে লওক, কাৰণ এই 7 দিনেই আপোনাৰ প্ৰেম জীৱনৰ দিশ সলনি কৰিব পাৰে। এতিয়ালৈ আহিছোঁ কৰ্মজীৱন মানে কেৰিয়াৰ। মকৰ ৰাশিৰ বাবে এই সপ্তাহটো কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তন আৰু নতুন সুযোগৰ সংকেত লৈ আহিছে। দীৰ্ঘদিন ধৰি যি পৰিশ্ৰম কৰি আহিছে তাৰ ফল লাহে লাহে দেখা যাব আৰম্ভ কৰিব। অফিচ, বিজনেছ বা প্ৰফেশ্যনেল ফিল্ডত আপোনাৰ নাম আৰু কামৰ মূল্য বাঢ়িব পাৰে। উচ্চপদস্থ ব্যক্তি বা বছ আপোনাৰ কাম লক্ষ্য কৰিব। যিসকল প্ৰমোশ্যন, ট্ৰেন্সফাৰ বা নতুন জবৰ অপেক্ষাত আছিল তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। কিন্তু এই সময়ত কম্পিটিশ্যন বহুত বেছি থাকিব। সেইবাবে নিজৰ প্লান সকলোকে শ্বেয়াৰ নকৰিব, কাৰণ আপোনাৰ সফলতাত হিংসা কৰা মানুহ আশে পাশে থাকিব পাৰে। 17 মে'ৰ পৰা 20 মে'ৰ ভিতৰত নতুন প্ৰজেক্ট, মিটিং বা
ইম্পৰ্টেণ্ট ডিচিশ্যন আহিব পাৰে। এই সময়ত কনফিডেন্সেৰে আগবাঢ়িলে লাভ হ'ব। যিসকল বিজনেছ কৰে তেওঁলোকৰ বাবে নতুন কাষ্টমাৰ, অনলাইন প্ৰফিট বা পাৰ্টনাৰশ্বিপৰ সুযোগ দেখা গৈছে। বিশেষকৈ ফাইনেন্স, প্ৰপাৰ্টি, টেকন'লজি আৰু কমিউনিকেশ্যন ৰিলেটেড কামত আপোনাৰ লাভৰ শক্তিশালী আছে। কিন্তু মনত ৰাখিব, খৰধৰকৈ ইনভেষ্টমেণ্ট বা লিগেল ডকুমেণ্ট চাইন নকৰিব। সৰু ভুলেও পিছত ডাঙৰ সমস্যা সৃষ্টি কৰিব পাৰে। ষ্টুডেণ্টসকলৰ বাবে এই সপ্তাহটো কনচেনট্ৰেশ্যন অলপ কম হ'ব পাৰে। বেছি অভাৰথিংকিং আৰু মোবাইল ডিষ্ট্ৰেকশ্যনৰ বাবে পঢ়াত মন বহিবলৈ অসুবিধা হ'ব পাৰে। কিন্তু ৰাতি পঢ়া বা আৰ্লি মৰ্ণিং ষ্টাডি কৰিলে ভাল ৰিজাল্ট পাব। যিসকল বহুদিন ধৰি চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আনএক্সপেক্টেড কল বা ইণ্টাৰভিউৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত এই সপ্তাহত আপোনাৰ ভিতৰৰ লিডাৰশ্বিপ কোৱালিটি বেছি উজ্বলি উঠিব। মানুহে আপোনাৰ এডভাইচ আৰু ডিচিশ্যন ফ'ল' কৰিব বিচাৰিব। কিন্তু এটা কথা মনত ৰাখিব, এই সপ্তাহত খং নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়, কাৰণ ইম'চনেল ৰিয়েকশ্যনে প্ৰফেশ্যনেল ইমেজ ক্ষতি কৰিব পাৰে। বৃহস্পতিবাৰে হালধীয়া বা নীলা ৰং ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব আৰু শনিবাৰে ক'লা তিল দান কৰিলে কৰ্মজীৱনৰ বাধা কমিব। এই 7 দিনত ইউনিভাৰ্ছে আপোনাক এটা সংকেত দিছে, আপুনি যিমান ভাবিছে তাৰ পৰা বহু ডাঙৰ সফলতাৰ বাবে প্ৰস্তুত হৈ আছে আপোনাৰ ভাগ্য। এতিয়া লৈ আহিছোঁ এই সপ্তাহটোৰ ভিতৰত কোন দুটা দিন আপোনাৰ বাবে অতিকৈ শুভ হ'ব। আটাইতকৈ শুভ দিন 19 মে' আৰু 22 মে'। এই দুটা দিনত ভাগ্য আপোনাৰ পক্ষত শক্তিশালী হৈ উঠিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ'ব পাৰে। ধন লাভ, সুখবৰ বা ইম্পৰ্টেণ্ট মানুহৰ সহায় লাভ কৰাৰ যোগ আছে। চাকৰিৰ ক্ষেত্ৰত ইণ্টাৰভিউ, বিজনেছ ডিল, মিটিং বা নতুন কাম আৰম্ভ কৰাৰ বাবে 19 মে'টো অত্যন্ত শক্তিশালী দিন। প্ৰেম আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত 22 মে' শুভ সংকেত লৈ আহিব। ভুল বুজাবুজি কমি মনৰ দূৰত্ব হ্ৰাস পাব পাৰে। কিন্তু 18 মে'ত অলপ সাৱধান থাকিব লাগিব। খং, ভুল সিদ্ধান্ত বা খৰধৰৰ বাবে টেনশ্যন আহিব পাৰে। শুভ সময় ৰাতিপুৱা 8:20 পৰা 10:10 আৰু সন্ধিয়া 6 বজাৰ পিছত শুভ। শুভ সংখ্যা 8, 17 আৰু 26। শুভ ৰং হৈছে ডাঠ নীলা, ক'লা আৰু ছাই বৰণীয়া। মকৰ ৰাশি ভাগ্য শক্তিশালী কৰাৰ উপায় 17 পৰা 23 মে' 2026। এই সপ্তাহত ভাগ্য শক্তিশালী কৰিবলৈ কিছুমান বিশেষ উপায় আপোনাৰ জীৱনত অদ্ভুত পৰিৱৰ্তন আনিব পাৰে। যদি আপুনি বিশ্বাস কৰে এইখিনি ফ'ল' কৰিব পাৰে। 1 নম্বৰ, প্ৰতিদিনে পুৱা গা ধোৱাৰ পিছত ওম সং শনিশ্চৰায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ ফলত শনিদেৱৰ কৃপা বৃদ্ধি পাব আৰু বাধা বিঘিনি কমিব। 2 নম্বৰ, শনিবাৰে ক'লা তিল বা ক'লা কাপোৰ বা মাটিমাহ দান কৰক। এই উপায়ে নিগেটিভ এনাৰ্জি দূৰ কৰি ধন আৰু কৰ্মৰ ভাগ্য শক্তিশালী কৰে। 3 নম্বৰ, ঘৰৰ দক্ষিণ দিশ পৰিষ্কাৰ ৰাখক। মকৰ ৰাশিৰ বাবে এই দিশ অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াত অপৰিষ্কাৰ বস্তু থাকিলে ভাগ্যৰ গতি ধীৰ হয়। তাৰপিছত আহিছোঁ সন্ধিয়া সময়ত সৰিয়হৰ তেলৰ চাকি জ্বলাই শনিদেৱক স্মৰণ কৰক। ইয়াৰ ফলত নজৰ দোষ আৰু বাধা বিঘিনি কমিব। নেক্সট, এই সপ্তাহত ক'লা কুকুৰ বা গৰীব মানুহক আহাৰ খোৱালে অপ্ৰত্যাশিতভাৱে শুভ ফল লাভ কৰিব পাৰে। তাৰপিছত নিজৰ চিক্ৰেট প্লান সকলোকে কৈ নুফুৰিব, কাৰণ এই সময়ত আপোনাৰ সফলতাত হিংসা কৰা মানুহ আশে-পাশে থাকিব পাৰে। তাৰপিছত পকেটত এটা লোহাৰ টুকুৰা বা ক'লা সূতা ৰাখিলে নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষা পাব। তাৰপিছত আহিছোঁ প্ৰতিদিনে 5 মিনিট ধ্যান কৰক আৰু নিজৰ লক্ষ্য মনত ভিজুৱেলাইজ কৰক। ইউনিভাৰ্ছে এই সপ্তাহত আপোনাৰ চিন্তা খুব শক্তিশালীভাৱে এট্ৰেক্ট কৰিব। বিশেষ সংকেত 19 মে'ৰ পিছত আপোনাৰ জীৱনত এটা নতুন সুযোগৰ দুৱাৰ খুলিব পাৰে। সেইবাবে হতাশ নহ'ব, কাৰণ ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিছে। তেনেহ'লে মকৰ ৰাশিৰ জাতক-জাতিকাসকল, এই 7 দিন আপোনাৰ বাবে সাধাৰণ সময় নহয়। ইউনিভাৰ্ছে আপোনাক এটা ডাঙৰ পৰিৱৰ্তনৰ বাবে প্ৰস্তুত কৰি আছে। হয়তো এতিয়ালৈকে বহু কষ্ট, অপেক্ষা আৰু বাধাৰ মাজেৰে গৈছে আপোনাৰ জীৱন। কিন্তু মনত ৰাখিব, শনিদেৱে কেতিয়াও পৰিশ্ৰমী মানুহক খালী হাতে নপঠিয়ায়। এই সপ্তাহত টকা-পইচা, প্ৰেম, কেৰিয়াৰ আৰু ভাগ্যৰ ক্ষেত্ৰত বহু লুকাই থকা দুৱাৰ খুলি যাব পাৰে। কিন্তু তাৰ বাবে আপোনাৰ নিজৰ খং, অভাৰথিংকিং আৰু হতাশক জয় কৰিব লাগিব। যি মানুহে আপোনাক আণ্ডাৰ এষ্টিমেট কৰিছিল সেই মানুহে খুব সোনকালে আপোনাৰ সফলতা দেখি অবাক হ'ব। বিশেষকৈ 19 মে'ৰ পিছত
জীৱনত এটা নতুন এনাৰ্জি অনুভৱ কৰিব। এনেকুৱা এটা সংকেত পাব পাৰে যিয়ে আপোনাৰ ভৱিষ্যতৰ দিশ সলনি কৰি দিব। সেইবাবে নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ মকৰ ৰাশিৰ মানুহ হাৰ মানিবলৈ জন্ম লোৱা নহয়, ধৈৰ্য আৰু পৰিশ্ৰমেৰে নিজৰ ভাগ্য লিখিবলৈ জন্ম হোৱা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব, কাৰণ আগলৈকে এনে পাৱাৰফুল ৰাশিফল লৈ মই আহি থাকিম। কমেণ্টত নিশ্চয় লিখিব জয় শনিদেৱ। ধন্যবাদ।